নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো আশা কৰোঁ তোমালোক ভালে আছা আৰু আজি আমি আৰম্ভ কৰিম 8.1 ৰ 9 নম্বৰ কোৱেশ্যনৰ পৰা এতিয়া আমি 9 নম্বৰ কোৱেশ্যনটো চাওঁ দিয়া আছে এটা ত্ৰিভুজ ABC ৰ C কোণটো সমকোণ আৰু ত্ৰিভুজটো আমি আঁকি ল'ম কাৰণ কি ইয়াত tan a দি থৈছে মান আৰু ইয়াত sin a cos c দুটা কোণ উলিয়াব দিছে এটা a কোণ এটা c কোণ যদি আমাৰ কোণবিলাক চেঞ্জ হয় তেতিয়া আমি কি কৰিম ছবিটো আঁকিব লাগিব নহলে আমি ছবি আঁকিব নালাগে এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথম ছবিটো আঁকিম আমি যেহেতু বি কোণটো সমকোণ কৈছে আমি বিত 90 ডিগ্ৰীটো দিছো বাকিটো সি এতিয়া আমাক দিয়া আছে tan a = 1/√3 এতিয়া মই আগৰ ভিডিঅত শিকাইছিলো যেটো কোণ কয় তাৰ পুনে পুনে থকাটোৱে সদায় কি হ'ব এতিয়া তাৰ পুনে পুনে কি আছে ইয়াত চাই লোৱা a কোণটোৰ পুনে পুনে আছে আমাৰ bc আৰু হেডালে হ'ব আমাৰ লম্ব মানে p তে tan ৰ ফৰ্মুলা কি হয় p/b p/b মানে কিমান পালো 1/√3 আৰু ইয়াত মই p/b মানে কি কলো p মানে কোন হ'ব bc b মানে কোন হ'ব তে লগতে লাগি থকা বাহুডাল ab এইখিনিলৈকে বুজিছা এতিয়া আমি একেটা কি ধৰিম ধৰো p/b সমান মই এইকেইটা আগত লিখি লওঁ bc আৰু b 1/√3 সমান k হয় এতিয়া আমি কি লিখিব পাৰিম p = bc সমান 1k বা অকল k লিখিব পাৰা তোমালোকে আৰু b ইকুৱেল হ'ব ab ইকুৱেল √3k এতিয়া চোৱা আগৰ নিচিনা একে সেম প্ৰসেস আহি গ'ল p আৰু b ওলাল এতিয়া আমি কৰিম h পাইথাগোৰাছৰ উপপাদ্য লগাই পাইথাগোৰাছৰ উপপাদ্য মতে হৈছে এতিয়াও আমি h উলিয়াব লাগে অলৰেডি আমি শিকিছোই কেনেকৈ উলিয়াই h² = p² + b² আৰু ইয়াত এটোত h কোণ হয় আমাৰ ac গতিকে তোমালোকে ac ও লিখিব পাৰা ইয়াত আমি স্কয়াৰ উঠালো ৰটো ভাৰ দিছো ইফালে p মান আছিল আমাৰ 1k b মান আছিল √3k একৰ স্কয়াৰ কৰিলে একেই হ'ব 1k² আৰু ৰুটটো উঠি যাব ইয়াত 3 অকল 3 আহিব পালো আমি 4k²। এতিয়া 4 ৰ বৰ্গমূল সদায় কি হয় 2k ac মান পালোগে আমি 2k এতিয়া আমি ইয়াত কিয়নো নাম ধৰিছো যে ac ab bc কিহৰ কাৰণে ধৰিছো ac ab bc যেহেতু আমাক কোনবিলাক সলনি হ'ব এটা দিব a এটা দিব c এতিয়া আমি ফাৰ্ষ্টটো চাওঁ ফাৰ্ষ্টটোৰ কাৰণে আমাক sin a cos a sin c লাগে আমি প্ৰথম গোটেইখিনি উলিয়াই লওঁ প্ৰথম আমি sin a উলিয়াম ফৰ্মুলা একেই হ'ব p/h এতিয়া ছবিটোত চাবা আমাৰ ছবিটো আছিলে এনেকে a b c b টো সমকোণ এতিয়া আমাক কোনটো কৈছে a তো ইয়াৰ পুনে পুনে থকাটো সদায় হ'ব p মানে কোন হল bc bc টো আমাৰ হ'ব কি p h কোন হ'ব h ডাল ফিক্স সদায় ফিক্স ac আৰু এই মাত্ৰ আমি ac মান পাইছিলো 2k আৰু bc মান দিয়া আছিল সোৱা 1k হৈছে k কাটা গল থাকিলে কিমান 1/2 এখিনলৈকে বুজিলা এটা sin এর পিছত আমি cos এ উলিয়াম এর কিটা আগে উলিয়াই লৈছো আমি আৰু আমি অলৰেডি উলিয়ালো যে a কোণৰ কাৰণে p টো হয় সদায় bc তেন্তে b কোণ হ'ব লগতে লাগি থকা ab গতিকে ইয়াত ফৰ্মুলাত হ'ব b/h h ফিক্স ac আৰু b টো কোণ হ'ব ab আৰু ab ৰ মানো আমাক দিয়া আছিল √3k আৰু h ৰ মান আমি পালো 2k k কেনসেল গল √3/2 এতিয়া আমি c খিনিলে আহিম এতিয়া c খিনি চোৱা মই আকৌ ছবিটো আঁকি দিছো যাতে বুজাত সুবিধা হয় এতিয়া অনুপাতটো কৰিব চাওঁ আমি sin c আৰু এটা cos c sin c কাৰণে আকৌ p/h cos c কাৰণে b/h
এতিয়া চোৱা এইটো c কোণ ইয়াৰ পোনে পোনে থকাডাল কি হ'ব সদায় p মানে লম্ব ab কি হ'ল লম্ব তলত লাগি থকাডাল কোণ হ'ল b bc হ'ল ভূমি আৰু h ডাল সদায় কি হ'ব ac এটো ac ইয়াতো ac তে p কোণ হ'ল আমাৰ ab আৰু ইয়াত হ'ব bc তে মান পাতি দিলে হৈ গ'ল ab মান আছিল √3k ইয়াতো 2k আহিলে √3/2 আৰু ইয়াত হ'ব 1k by 2k k cancel গৈ হাফ এতিয়া চোৱা আমাক এক নম্বৰটো দিছে sin a cos c plus cos a sin c আমি মান পাতিম sin a মান কিমান পাইছো হাফ পূৰণ cos c মান পাই থৈছো এটো হাফ যোগ cos a মান পালো আমি কিমান √3/2 আকৌ লাষ্টত আছে sin c মানো আমি পাইছিলো √3/2 এতিয়া প্ৰথম দুটাত কি হ'ব 2 2 4 ওপৰত 1 ইয়াতো একে 4 আৰু √3 পূৰণ কৰিলে ৰুট কিটা উঠি যাব অকল আহিব 3 লসাগু 4 1 যোগ 3 কিমান পালো আমি 4/4 মানে 1 আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে দ্বিতীয়টোৰ কাৰণে চোৱা দ্বিতীয়টোত দিছে cos a cos c minus sin a sin c এতিয়া আমি মানখিনি আকৌ চাই লওঁ মানখিনি কি আছিল মানখিনি আছিল আমাৰ cos a মানে আছিল আমাৰ √3/2 cos c মানে আছিল আমাৰ হাফ বিয়োগ sin a মানে কিমান হাফ আৰু sin c মানে √3/2 এতিয়া আমি কি কৰিম তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণ এতিয়া চোৱা দুইটা সেম হল দুইটা একে একে সংখ্যা হয় √3/4 গতিকে এনসাৰটো আমাৰ কি আহিব 0 গতিকে আমাৰ 9 নম্বৰ কোৱেশ্চনটো ইয়াতে সমাপ্ত হৈছে ইয়াৰ পিছত আহিব আমাৰ 10 নম্বৰ কোৱেশ্চন এতিয়া 10 নম্বৰ কোৱেশ্চন চোৱা 10 নম্বৰ কোৱেশ্চনত কৈছে PQR ৰ Q কোণ সমকোণ আৰু PR + QR সমান 25 আৰু PQ মান দিয়া আছে 5 cm আমি উলাব লাগে sin p cos p আৰু tan p এতিয়া আমি ছবিটো আঁকি ল'ব লাগিব যাতে এই PR আৰু QR টো আমি দেখাব পাৰো এতিয়া আমি Q কোণ সমকোণ হোৱাকৈ আমি এটা ত্ৰিভুজ আঁকিম দিলো P Q R Q কোণটো সমকোণ আমাৰ PQ দিয়া আছিল 5 cm আৰু বাকি দিছিলে কি PR + QR টো হেলি আছে এতিয়া আমি 10 নম্বৰটো হল দিয়া আছে ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PR + QR সমান 25 cm PQ সমান 5 cm আমি কি উলিয়াব লাগে sin p cos p আৰু tan p এতিয়া PR + QR সমান 25 cm আমি ইয়াৰ পৰা PR টো উলিয়াই থৈ দিম এটো কি হল দিয়া আছিল এতিয়া PR টো অকল ৰাখিলে QR টো হিফালে যাব 25 cm বিয়োগ QR তো আমি 1 নম্বৰ দি থৈ দিলো এতিয়া আমি পাইথাগোৰাছৰ ফৰ্মুলা লগাম পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব h² = p² + b² এতিয়া h মানে কি হয় আমাৰ
PR ডাল PR স্কয়াৰ ইকুৱেল P স্কয়াৰ আমি যিকোনো এটাক ললে হল এডাল ললেও হ'ব এডাল ললেও হ'ব মই এতিয়া এডালকে লওঁ QR স্কয়াৰ প্লাস B মানে কোন হ'ব PQ স্কয়াৰ এতিয়া PR ৰ মান অলপ আগত আমি পাই থৈছিলো কি 25 মাইনাস QR তাৰ ওপৰত হ'ব হোল স্কয়াৰ QR ৰ মান নাজানো আমি QR স্কয়াৰে থাকিব PQ ৰ মান দিয়া আছিল 5 সেন্টিমিটাৰ এতিয়া চোৱা এটো কি হ'ব A minus B হোল স্কয়াৰ গতিকে লিখিম A স্কয়াৰ minus 2AB plus B স্কয়াৰ আৰু এফালে QR স্কয়াৰ আৰু 5 5 গুণ 25 সেন্টিমিটাৰ স্কয়াৰ এটা QR স্কয়াৰ এফালেও আছে সমান চিহ্ন আৰু এফালেও আছে গতিকে কাটা কাটি যাব এতিয়া এটো 25 25 গুণ 625 আৰু 25 গুণ 50 QR আৰু এফালে 25 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি এটো যেহেতু মাইনাসত আছে এটোক আমি হিফালে লৈ যাও 25 টো এফালে লৈ আহিম 25 টো এফালে আহিলে বিয়োগ হ'ব এটো 50 QR এটো হ'ব 650 QR 600 হৰণ 50 টো এফালে আহিলে হৰণ হ'ব QR 0 0 এটা 0 কাটা গল 5 ৰে 60 যাব 12 বাৰ আমি এটাকে Q ৰ মান পালো QR ৰ মান পালো 12 এতিয়া PQ আৰু QR ওলাই গল তাৰ পৰা আমি এটা কি উলাম PR এটাকে PR ইকুৱেল 25 বিয়োগ QR আছিল আৰু QR ৰ মান পালো 12 আমি আনসাৰ পাম 13 সেন্টিমিটাৰ যেহেতু এতিয়া আমি গুটে গিটা পালো তাৰ পৰা আমি এটা কি উলিয়াব পাৰিম sin cos আৰু tan টো উলিয়াব পাৰিম এতিয়া আমি sin P উলিয়াম sin P cos P আৰু tan P sin P কাৰণে ফৰ্মুলা হল P/H cos P কাৰণে হ'ব B/H আৰু tan P কাৰণে হ'ব P/B এতিয়া চোৱা ছবিটো চাও আমি এই ছবিটোত PR ৰ মান আমি পালোগে 13 এখিনি লিখি লৈছো মই আৰু QR ৰ মান পাইছিলো 12 এতিয়া চোৱা এটা যেহেতু গুটে কিটা কোন P এ হল গতিকে এটো ফিক্স হল এটো P আৰু ইয়াৰ বিপৰীতটো হ'ব এডাল P মানে QR হ'ব লম্ব লগতে লাগি থাকিল কোন PQ হি হল ভূমি হৈছে আৰু কৰ্ণডালটো ফিক্সে গম পাইছাই PR ডাল হ'ব 90 ডিগ্ৰীৰ বিপৰীত বাহুটো গতিকে P মান হ'ব 12 তলত আহিব H ৰ মান 13 আৰু সেন্টিমিটাৰ কাটা যাব হেতু আমি পতা নাই নেক্সট cos P B মানে কিমান হল 5 H মানে হল 13 আৰু ইয়াত P মানে কি P মানে আমি পাইছোৱে 12 আৰু B মানে 5 গতিকে আমাৰ 10 নম্বৰ কোৱেশ্চন ইমানতে শেষ হৈছে আৰু আমাৰ চেনেলটো চাই যদি ভাল পাইছা বা ইয়াৰ পৰা কিবা শিকিব পাৰিছা তেন্তে লগৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ ভিডিঅসমূহ পাই থাকে আৰু এই ভিডিঅসমূহ চাই তেওঁলোকো উপকৃত হয় থ্যাংক ইউ